ডাঙৰীয়া মোৰ ল'ৰাটোক আপুনি মুখখন চাবলৈ লৈ আহি দিয়ক মোক আনি দিয়ক সময়মতে কিবা কৰিব নোৱাৰিলে মোকে মাৰি দিব লাগিছিলে কেলে ভগৱান আহিছে মোক কোনে চাব কোনে খুৱাব বেমাৰী হ'লো মই মোৰ দুখৰবিলাক কোনে ল'ব মই তাও কাম কৰি খুৱাবলৈ নোৱাৰোঁ আমাৰ মানে ভাইটি এটা জিতেন হাজৰিকা শুকুৰবাৰৰ দিনা বাহিৰলৈ কাম কৰিবলৈ গৈছিলে লগৰ লগত যাওঁতে ৰেলতে ঢুকাইছে বুলি গম পাইছোঁ এতিয়া আমি অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰাটো মৰিলেও যিটো বডি সেই বডিটো যিকোনো প্ৰকাৰে মালিক পক্ষই হ'লেও আনি ঘৰত পঞ্চাই দিয়ে মোৰ ল'ৰাটো শুকুৰবাৰে তিনিজন ল'ৰাই লৈ গৈছে দিলীপ সিং আৰু ৰিপু বৰুৱা আৰু বিষ্ণু ঘাটোৱাল তিনিটা লৈ গৈছে আজি হায়দৰাবাদ পাওঁ অৱস্থাতে ল'ৰাটো মৃত্যু হৈ আছে ডাবৰ ভিতৰত গতিকে সিহঁতে মাৰিলে নে কি কাৰণত মৰিলে এতিয়া মই থানালৈ ওলাইছোঁ থানাত এণ্ট্ৰি এখন দিওঁগৈ দিয়াৰ পিছত মই কেশৱ ছাৰলৈ মই ফোন কৰিবলৈ বিচাৰি আছোঁ কেশৱ ছাৰলৈ ফোন কৰি পেলাই মোৰ ল'ৰাটো লাষ্টটো আনি দিয়ক মোৰ সহায় নালাগে মোৰ লাষ্টটো লাগে লাষ্টটো ছাৰে যদি সহায় কৰি দিব পাৰে মই স্বাৰ্থক যেনেকৈ কৰিম মাকে চাবলৈ মন কৰি আছে ল'ৰাটোৰ নাম জিতেন হাজৰিকা বগাই চিগাই ওখ পকাই আপোনালোকে চাব পাৰে শুকুৰবাৰে গৈছে আজি হায়দৰাবাদ পাওঁ অৱস্থাতে খবৰ আহিছে বোলে ল'ৰাটো ডাবৰ ভিতৰতে মৃত্যু হৈ আছে এতিয়া কেনেকৈ মৃত্যু হ'ল সেইটো কাৰণে কোনোবাই কিবা খুৱাব লাগিব